ঘৰ তিৱাগড় কোঁৱৰপুৰত বলিয়াঘাটৰ ওচৰত আছে আজানপীৰ দৰগাহ। চ' আজানপীৰ দৰগাহটো আমি কিছুমান স্পেচিফিক প্ৰকল্প আমাৰ অধ্যক্ষ ডাঙৰীয়া আছে। মই এটাই কথা ক'ব খুজিছোঁ যে গৰীয়াসকলৰ ঐতিহ্য আমি কেনেকৈ ৰক্ষা কৰিম। আমাক এখন শংকৰ কলাক্ষেত্ৰৰ নিচিনা এটা মিউজিয়াম লাগে, এটা এটমছফিয়াৰ, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। আমাক গৰীয়া জাতিৰ কাৰণে আমাক এটা মিউজিয়াম লাগে, এখন কলাক্ষেত্ৰৰ নিচিনা ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, য'ত সাংস্কৃতিক প্ৰদৰ্শন হ'ব, ঐতিহ্যৰ প্ৰদৰ্শন হ'ব, আৰু মষ্ট ইম্পৰ্টেণ্টলি আজানপীৰৰ আদৰ্শৰ অসমৰ কথা হ'ব। আৰু সেইটো হৈছে পাৰ্মানেণ্ট এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, এটা পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। 100 বছৰৰ ঐতিহ্য, এইটো তেওঁলোকৰ সংস্কৃতি, এইটো তেওঁলোকৰ এইটো আমাৰ জিকিৰ জাৰি, আৰু এইটো হৈছে অসম। মই অসমত ৰঙালী নামৰ এটা অনুষ্ঠান কৰোঁ, গুৱাহাটীত আপোনালোকে জানে খানাপাৰাত। চ' তাতে আমি যিটো অনুষ্ঠানৰ আৰম্ভণিতে আমি জিকিৰে আৰম্ভ কৰিছিলোঁ। হকিকুৰ ৰহমান ছাৰ আহিছিলে শিৱসাগৰৰ পৰা, এপিনে বৰগীতেৰে আৰম্ভ কৰিছিলোঁ, এপিনে জিকিৰে আৰম্ভ কৰিছিলোঁ। এই নেকিব দা আহিছে, চ' নেকিব দা আহিছে, এটা হাত চাপৰি হ'বলৈ নেকিব জামান দা আহিছে, আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ তেখেত আহিছে। চ' আমি এইবোৰ শিক্ষা তেওঁলোকৰ পৰা বহুত পাইছিলোঁ। চ' মই যেতিয়া ৰঙালী অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, আমি আৰম্ভ কৰিছিলোঁ জিকিৰ আৰু বৰগীতেৰে। চ' কাৰণ আমাৰ দৃষ্টিত এইখনেই অসমৰ ভেটি। আমি ৰঙালীত মটক বৰাণ চুতীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰদৰ্শন কৰোঁ, এখন বৃহত্তৰ অসমৰ প্ৰদৰ্শন কৰোঁ। চ' মই এই প্ৰদৰ্শন কৰাৰ পাৰ্চপেক্টিভত মই ক'ব খুজিছোঁ যে আমি এই ভেটিটোৱে ৰখাব লাগিব, এই অসমীয়া খিলঞ্জীয়াৰ ভেটি। এই খিলঞ্জীয়া ভেটিটোৰ আটাইতকৈ দৰকাৰী হৈছে ইতিহাস, আটাইতকৈ দৰকাৰ হৈছে সংৰক্ষণ, আটাইতকৈ দৰকাৰ হৈছে প্ৰসাৰ। এই তিনিটা বস্তু কৰিব হ'লে আজি আপোনালোক যে গোট খাইছে, আমি ইয়াত এটা সিদ্ধান্ত ল'ব লাগিব যে আমি ঐক্যবদ্ধভাৱে আমি এটা প্ৰচেষ্টা লওঁ। এই প্ৰচেষ্টা লৈছে গৰীয়া জাতিৰ ঐতিহ্যৰ সংৰক্ষণ, এই প্ৰচেষ্টা হ'ব লাগে গৰীয়া জাতিৰ ঐতিহ্যৰ প্ৰসাৰ আৰু ভৱিষ্যত। এই তিনিটা বস্তুৰ কাৰণে আমাৰ প্ৰথম আৰম্ভণিটো মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে, সেইটো হৈছে জৰীপ। এটা গৰীয়া জাতিৰ এটা বৃহৎ জৰীপ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সেই জৰীপ প্ৰক্ৰিয়াটো কিন্তু ইয়াত মই তেখেতৰ অধ্যক্ষ ডাঙৰীৰ লগত কথা পাতিছিলোঁ, এইটো এটা অলপ কমপ্লেক্স ষ্ট্ৰাকচাৰ। কাৰণ এখন গাঁৱত কোননো পূৰ্ববংগীয় মুছলমান বা কোনজন খিলঞ্জীয়া মুছলমান অসমীয়া, তাৰ মাজত চেহেৰাত অসুবিধা আছে বা কেতিয়াবা কথা পতাটো অসুবিধা আছে। চ' গতিকে জৰীপ প্ৰক্ৰিয়াটো কৰাত মই ভাবোঁ যে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। এই জৰীপটো কৰি প্ৰথম কামটো হৈছে আমাৰ খিলঞ্জীয়া গৰীয়াসকলক ডিফাইন কৰিব লাগিব যে তেওঁলোক খিলঞ্জীয়া অসমীয়া। আমি যেতিয়া ক্লজ 6ৰ কথা কৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত, এতিয়া 6 নং দফাৰ এটা ডাঙৰ কাম কৰা হৈছে। 6 নং দফাৰ প্ৰথমতে প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল যে ৰাজনৈতিক সুৰক্ষাৰ কথা এটা আহিছে বা আমাৰ সংস্কৃতিক সুৰক্ষাৰ কথা আহিছে, আৰু তাৰ কাৰণে আটাইতকৈ দৰকাৰ হৈছে জৰীপটো। চ' জৰীপ প্ৰক্ৰিয়াটো আৰম্ভণি হ'ল। জৰীপ প্ৰক্ৰিয়াটো কৰাত আমাৰ সকলো গৰীয়া সমাজে ইয়াত সহযোগিতা কৰক, যে প্ৰত্যেকখন গাঁৱত এইটো মিক্সিং হ'ব নালাগে। কাৰণ মিক্সিং হ'লে কিন্তু গৰীয়া সংস্কৃতি যাব। আজি পৰমদাই ইতিমধ্যে ক'লেই যে আমাৰ এটা চেলেঞ্জটো হৈছে এই মিক্সিংটো। আমাৰ মিক্সিংটোৰ এটাই উপায় আছে, জৰীপ। জৰীপৰ নেক্সট ষ্টেপটো কি? যিটো গৰীয়া ডেভেলপমেণ্ট কাউন্সিল, এখন আমি ডাঙৰকৈ কিয় কৰিব নোৱাৰোঁ? গৰীয়াসকলৰ নাম্বাৰছটো কোৱাইট ছিগনিফিকেণ্ট, বিশেষকৈ ডিব্ৰুগড়ত, বিশেষকৈ শিৱসাগৰত, বিশেষকৈ চিপাঝাৰত এটা ৰাজনৈতিকভাৱে এটা বৃহৎ সংখ্যা গৰীয়াসকলৰ আছে। এই সংখ্যাৰে আমি গৰীয়া ডেভেলপমেণ্ট কাউন্সিলখন আৰু কিয় ষ্ট্ৰেংথেনিং কৰিব নোৱাৰোঁ? আজি এই মঞ্চৰ পৰা অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা অনুৰোধ জনাইছোঁ যে গৰীয়া ডেভেলপমেণ্ট কাউন্সিল এটা বৃহৎ পুঁজিৰে এটা ডাঙৰ কাউন্সিল হওক, এখন বৃহৎ কাউন্সিল হওক, আৰু বৃহৎ কাউন্সিলৰ অনাগত দিনৰ বাজেটত এখন কলাক্ষেত্ৰৰ নিচিনা এখন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপ'জ হয়। গৰীয়াসকলৰ সাংস্কৃতিক সংৰক্ষণৰ মই স্পেচিফিক প্ৰজেক্টৰ কথা এইকাৰণে কৈছোঁ। ইতিহাস আপোনালোকে মোতকৈ বেছি জানে, মই কিন্তু প্ৰকল্প মই বেছি জানো। আপোনালোকে জানে মই নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ দিল্লীত, ইয়াত মেগা ফুড পাৰ্কেই হওক, মই বহুত ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট কৰিছোঁ, মই আমেৰিকাতো আছিলোঁ। মই সেই প্ৰকল্পৰ পাৰ্চপেক্টিভত কি প্ৰকল্প কৰিলে এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ হ'ব, আমাক এতিয়া পাৰ্মানেণ্ট চলিউশ্যনটো লাগে, আৰু এইটো হৈছে এটা সময়। আৰু এটা ডাঙৰ কথা হৈছে, আমি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হাতখন অলপ শক্তিশালী কৰিব লাগে। প্ৰথমতে আপুনি কি কয়? হিমন্ত বিশ্ব শৰ্মাৰ নামতে আৰু এটা হাত চাপৰি হ'ব লাগে। তেখেতৰ হাতখন শক্তিশালী হ'লে আমি ক'ব পাৰিম, আমি কি ক'ব পাৰিম? আমি ক'ব পাৰিম যে গৰীয়া ডেভেলপমেণ্ট কাউন্সিলৰ বাজেট বঢ়াব লাগে। আমি ক'ব পাৰিম যে গৰীয়াসকলৰ কাৰণে এটা বিশেষ
এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগে যিটো 100, 200, 1000 বছৰৰ পাছতো গৰীয়াসকলৰ নাম স্বৰ্ণীল আখৰত খোদিত হৈ যায়। নতুন জেনেৰেশ্যনে যাতে গৰীয়াসকলৰ কথা জানে তেওঁলোক মিয়া নহয়, তেওঁলোক খিলঞ্জীয়া অসমীয়া। তাৰ মাজত এষাৰ মোক ক'বলৈ মন গৈছে, আমি সকলোৱে কোৱা হওক জয় অসম, জয় অসম, জয় অসম। মোৰ যিমান এইখন অসমত শ্যামকানু মহন্তৰ যিমান ৰাইট আছে, পৰমানন্দ ৰাজবংশীৰ যিমান ৰাইট আছে, আপোনালোকৰ সিমান ৰাইট আছে, আপোনালোকৰ সিমান অধিকাৰ আছে, আপোনালোকৰ সিমান যিটো বেকগ্ৰাউণ্ড আছে, আপোনালোকৰ কণ্ট্ৰিবিউশ্যন আছে। মোজামিল হকৰ কথা আমি যিটো কথা শুনিছোঁ, মোজামিল হকৰ কাহিনী আমি